নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো এই ছাদখন আৰু লগতে এটা চাৰিপলি ঘৰৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। আৰু এতিয়া মই এই ছাদখনৰ টাংকিটোৰ পৰা পিলাৰ চাৰিটা, টাংকিটোৰ ওপৰৰ পৰা পিলাৰ চাৰিটা আৰু ছাদখন ইয়াতে কিমানখিনি টকা খৰচা হৈছে মই আপোনালোকৰ আগত হিচাপটো ৰাখিম। মই ইয়াতে মুঠ টকা খৰচা কৰিছোঁ 54,000 টকা। ইয়াতে শিল বালি চিমেণ্ট ৰড আৰু অলপ কইল এই গোটেইখিনি বস্তু 54,000 টকাৰ ভিতৰতে আছে। লগতে চাটাৰিঙৰ টক্টাটো আছে আৰু চাটাৰিঙৰ টক্টাটো 10,000 টকা খৰচা কৰিছোঁ যদিও এই টক্টাটোৱে দিয়ে মই ঘৰৰ কামখিনি কৰিব পাৰিম। আপোনালোকে 50,000 টকা ল'লে টাংকিটোৰ ওপৰৰ পৰা পিলাৰ চাৰিটা আৰু ছাদখন এইখিনি কাম কৰি ল'ব পাৰিব। আৰু ছাদখন ঢালাৰ পিছত আপোনালোকে টক্টাটো বিক্ৰীও কৰি দিব পাৰে আপোনালোক এনেকুৱা বেলেগ কাম নাথাকিলে। আৰু এতিয়া মই আপোনালোকক অলপ ঘৰটো দেখাই আছোঁ। এই চাৰিটা ৰুমৰ মই এতিয়া লিণ্ডাৰৰ কাম কৰিম আৰু লিণ্ডাৰৰ কাম কৰোঁতে কিমানখিনি ৰড ব্যৱহাৰ হ'ব মই এইখিনি আপোনালোকক হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই প্ৰথমতে টয়লেট বাথৰুমৰ কথাখিনি পাতি ল'ম। ইয়াতে মোৰ 54,000 টকা গৈছে ছাদখন আৰু পিলাৰ চাৰিটা। আৰু তলত যিটো মই চেফটি টেংক বনাইছোঁ এইটোত 1,05,000 গৈছে। এতিয়ালৈ 1,69,000 টকা খৰচা হৈ আছে। আৰু ইয়াতে গাঁথনি কৰোঁতে গাঁথনি প্লাষ্টাৰ কৰোঁতে যিখিনি টকা খৰচা হয় ইটা বালি চিমেণ্ট এইখিনি মিস্ত্ৰী লৈ পেলাই মিস্ত্ৰী মজুৰি লৈ পেলাই মই হিচাপ দিম আপোনালোকৰ আগত। আপোনালোকে এটা হিচাপ কৰি ল'ব পাৰিব এনেকুৱা এখন টয়লেট বাথৰুম বনালে টেংকিৰ সৈতে কিমানখিনি টকা লাগে এটা আপোনালোকে আইডিয়া কৰি ল'ব পাৰিব। আৰু মই এতিয়া আপোনালোকক গোটেইখিনি দেখাই দিলোঁ। এইটো 14 ফুট আছে লম্বাটো টাংকিটো আৰু 7 ফুট আছে বহলটো, দহটো আছে 8 ফুট। আৰু ছাদখন ওপৰত যিখন মই ছাদ ঢালিছোঁ এইখনৰ লম্বা হৈছে 16 ফুট আৰু বহল হৈছে 10 ফুট। মই বেছি ছাইডবিলাক বেছি বঢ়াই দিয়া নাই, ইমান দৰকাৰো নাই। খৰচা যিমানে আপোনাৰ বঢ়াই দিব ইমানে খৰচাটো আহি যায়। ইয়াতে মই 1 ফুটে দিছোঁ, এই দেখি আছে আপোনালোকে 1 ফুট আৰু দুটা ছাইড 1 ফুট 1 ফুট। যিটো ফ্ৰণ্টৰ হ'ব এইটো মই 2 ফুট দিছোঁ। যিটো ফ্ৰণ্টৰ ছাইড আছে এইটো মই 2 ফুট দিছোঁ। আৰু য'ত যিমানখিনি দিব লাগে সেইটোৱে দিয়াটো দৰকাৰ। বেছি কাম বঢ়াই একো লাভ নাই, পইচাৰ বাজেটটোহে বাঢ়ে। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও শিকিব পাৰিব যে এনেকুৱাকৈ এখন টয়লেট বাথৰুম বনালে কিমানখিনি টকা লাগে। আৰু এতিয়া মই ঘৰটো হিচাপলৈ আহিছোঁ। আগত মই ইয়াৰে 2-3টা ভিডিঅ' বনোৱা গৈছে। মই পিনটো ফাউণ্ডেশ্যনৰ পৰা পিনটোলৈ মই এটা হিচাপ দিছোঁ আৰু পিনটোৰ ওপৰৰ পৰা চৌকাঠলৈকে যিমানখিনি গাঁথনি কৰিছোঁ ফ্ৰেমবিলাকলৈকে মই তাৰেও এটা হিচাপ ৰাখিছিলোঁ। আৰু এতিয়া মই লিণ্টাৰৰ ওপৰৰ পৰা টিংপাত লগোৱালৈকে কিমানখিনি টকা খৰচা হয় এইখিনি আপোনালোকক মই হিচাপ দি যাম। আৰু এতিয়া মই ঘৰটোৰ 2 দিন কাম কৰিলোঁ। 2 দিনত মই কিমানখিনি কাম হৈছে আপোনালোকে দেখা হ'ব সম্পূৰ্ণকৈ ভিডিঅ'টো চালে। মই এতিয়া 8 mm আনিছোঁ 40 পিচ আৰু 10 mm 6 পিচ, কইল আনিছোঁ 30 কেজি। এইখিনি মই আনি লৈছোঁ। তাৰপিছত আপোনালোকক মই এটা ভিডিঅ' বনাই এই লিণ্টাৰটোৰ পৰা টিংপাত লগোৱালৈকে কিমানখিনি টকা খৰচা হয় মই আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।